কাপোৰবিলাক দেখিলোঁ নলাই আৰু এতিয়া দেখোঁ যে কাপোৰবিলাকতো বাথৰুমত পৰি আছে। বাপৰে ইমান ৰ'দ বাপৰে একেবাৰে মানুহ ৰ'দত একেবাৰে বেহুচি পৰি যাব। সেয়া আজি দুপৰীয়া ৰান্ধাৰ পৰা মুৰ্গী ভুনা বনাম বুলি ভাবিছোঁ। সেয়া কেৰাহীত একদম সজাই দিম। ইয়াতে জলকীয়া তলকীয়া চব দিছোঁ, আদা নহৰু দিছোঁ। ইয়াতে গোটা গোটা নহৰু দিছোঁ। এয়া কৰি খুব ভাল লাগে বনালে মায়ে বনাই সুবিধা নাই। তাৰপিছত চব পিঁয়াজ এনেকৈ মোটামুটিকৈ কাটি দিছোঁ। ধনিয়া পাউডাৰ জিৰা কৰি নালাগে। তাৰপিছত গৰম মছলা, তাৰপিছত হালধি, কেঁচা জলকীয়া দুটামান ফালি দিছোঁ। জলকীয়া গুড়া নাই কাৰণে দিয়া নাই। আৰু এইফালে মিঠাতেল অকণমান দি দিছোঁ। তাৰপিছত সদায় বহাই দিম। ভাত চাত হৈ গ'ল। তাৰপিছত 1:30 বাজিবই হ'ল। আকৌ মই 2টা বজাত ভাতবোৰ যাব লাগিব। তাৰপিছত কণীবোৰ দালিখিনি বহাই দি কাম আছে সেইখিনি কৰি উঠি তাৰপিছত লাহে যাওঁ। ইমান বেছি ৰ'দ নহয় আজি বাপৰে, ভৰিখন এনেকুৱা লাগে জ্বলি যাব। ওপৰত টিনৰ ওপৰত ৰুটি সেকিব পৰা যাব, ইমানেই বেছি আজি ৰ'দ গৰম। কালি বতৰটো বহুত ভাল আছিলে। আজি একেবাৰে গৰমৰ অৱস্থা বেয়া। স্কুলৰ ল'ৰা ছোৱালীৰ কি অৱস্থা হ'ব। কিন্তু ভালকৈ সানি লওঁ। গুড মৰ্ণিং গাইজ, আসসালামু আলাইকুম। মই ৰাতিপুৱা পেনকেক বনাব ওলাইছোঁ জেৰিফৰ টিফিনৰ কাৰণে। 2টা মানুহ হৈ যাব। পেনকেক বনাবৰ কাৰণে টিফিনতো দিওঁ। এইফালে অকণমান বাটাৰ দিছোঁ। তাৰপিছত এইফালে হেৰি কৰি দিওঁ। জেৰিফক আজি হোমৱৰ্ক আছিলে, সোনকালে উঠাই দিছোঁ। বাটাৰটো বেছি অকণমান দিওঁ। পেনকেকটো হৈ লওঁ। এয়া পেনকেক হৈ গ'ল যদি ধুনীয়া হৈছে। আৰু এটা বনালোঁ। তাৰপিছত 2টাই হৈ যাব। বেছি ধুনীয়া সানি দিব পাছত সানি দিব লাগে। ধুনীয়াকৈ পেনকেকটো ৰেডি হৈ গ'ল টিফিনৰ কাৰণে। ৰাতিপুৱা ৰেডি কৰাই আছোঁ। যাব টাইম হ'লে টিফিনটো ঠাণ্ডা হ'ব দিছোঁ। ভৰোৱা নাই ঘৰত। জেৰিফালে জোতা পিন্ধিব আছে। পেনী কাটিছিলে, চুলি য'ত নালাগে বুজিছা। এনেকৈ বমা সদায় কয় যে এইপিনে ৰাতিপুৱাতে সদায় বেনী কাটি শুব লাগে। আজি জেৰিফাক ৰাতিপুৱা উঠাই দিছোঁ। 7:30 উঠাই দিছোঁ। তাতে অকণমান হোমৱৰ্ক আছিলে কিন্তু কৰা নাই। সোনকালে উঠাই হোমৱৰ্কখিনি কৰিব কৰিলে। তাৰপিছত পঢ়িবলৈ আৰু গাখীৰ খালে খাব। এতিয়া যাব টাইম হ'ল। চুলিটো বেনী কাটি ৰান্না লাগে। ধোৱা পৰা শাহাদাত কি লাইছে কি ভুলকে কৈ আছা। পেনকেকটো ভৰাই দিলোঁ। কণী বলটো মই খাই দিওঁ। জেৰিফা টিফিনটো ৰেডি কৰি বেগত ভৰাই দিওঁ। এই গৰম ঘৰৰ অৱস্থা বেয়া হৈ গৈছে। অলপ পানী খাওঁ। বহুত গৰম